নমস্কাৰ আজি আমি নিখিল বড়ো ছাত্ৰ কথা মুখ্য কাৰ্যালয় বডফা হাউচত 2025 HSLC যি দশম শ্ৰেণীৰ পৰীক্ষা ইটো লৈ পেলাই এটা সংবাদমেল আয়োজন কৰা হৈছে। ইয়াতে আমাৰ লগত উপস্থিত আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক বদসা ব্ৰহ্ম আৰু ইয়াত আমাৰ উপস্থিত সাংবাদিক বন্ধুসকল যে আমি ইয়াত আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এইটো ক'ব বিচাৰিছোঁ যে যোৱা কালি যি মেট্ৰিক এক্সামত যি সোশ্যাল সায়েন্স এক্সাম যি হৈছিলে এই এক্সামত আমি কুৱেশ্যন পেপাৰত আমি দেখি পাইছোঁ যে ইয়াত আগৰ বছৰত যেনেকুৱা হৈছিলে যি পেটাৰ্ণত দি কুৱেশ্যন পেপাৰ আহিছিলে কিন্তু এই বছৰৰ কুৱেশ্যন পেপাৰটো কমপ্লিটলি এইটো অলপ সলনি হৈছে বা বহুত পেটাৰ্ণটো বহুত টাফ হয়তো আহিছে আমি এইটো গম পাইছোঁ। আমাৰ তাত এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে লগতে আমাৰ বহু শিক্ষকসকলে ছাত্ৰ ছাত্ৰী আমাক জনাইছে যে এই পৰীক্ষাত যে কুৱেশ্যন পেপাৰ এইটো বহুত মানে টাফ এটা আহিছে, কঠিন এইটো হৈছে। যোৱা বছৰ বা আগৰ বছৰবিলাকতো কুৱেশ্যন পেপাৰটো MCQ বা মাল্টিপল চইচ কুৱেশ্যন পেপাৰ আহিছিলে, এইটো যোৱা বছৰৰো আহিছিলে কিন্তু এইবাৰ এইটো কুৱেশ্যন পেপাৰত MCQটো বহুত ক্ৰিটিকেল বা বহুত হাই লেভেলৰ এইটো কুৱেশ্যন পেপাৰটো হৈছে আমাক জনাইছে আৰু আমিও এইটো চাইছোঁ। এইটো 10th ষ্টেণ্ডাৰ্ডত কুৱেশ্যন পেপাৰ হোৱা নাই। আমি এনেকুৱা কুৱেশ্যন পেটাৰ্ণটো বা এই লেভেলৰ কুৱেশ্যনটো এইটো APSC UPSC এক্সামত আমি এইটো দেখি পাইছোঁ। তাৰ কাৰণে আমি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আৰু অসম চৰকাৰ আসাম গভৰ্ণমেণ্টক আমি জনাইছোঁ যাতে কোনো কাৰণত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে ডিপ্ৰাইভ হ'ব নালাগে, বঞ্চিত হ'ব নালাগে। কাৰণ আমি এতিয়া বহু ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি পেলাই আমি গম পাইছোঁ বা আমি এটা মানে ভাবিব পাৰিছোঁ এইটো ৰিজাল্টটো কেনেকুৱা হ'ব এইটো আমি অলপ সন্দেহজনক হৈছে। এই ৰিজাল্টটো ভাল এটা হ'ব এইটো আমি আশা কৰা নাই। তাৰ কাৰণে আমি আসাম গভৰ্ণমেণ্ট আৰু যি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড এইটো আমি জনাইছোঁ যে ভৱিষ্যতত আমাৰ ছাত্ৰ ছাত্ৰীয়ে কোনো পধ্যে ডিপ্ৰাইভ যাতে নহয় এইটো আমি জনাইছোঁ। আৰু আমি ভৱিষ্যতত যাতে ছাত্ৰ ছাত্ৰীয়ে ফিউচাৰত যাতে এনেকুৱা প্ৰব্লেম লগত যাতে ফেচ নহয় এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইটো দাবী জনাইছোঁ। এইটো নিশ্চয় হ'ব নালাগিছিলে আৰু ছাত্ৰ ছাত্ৰীবিলাকক আমি ধৰ্মক বা এনেকুৱা হয়তো কুৱেশ্যন পেপাৰ এইটো দিব নালাগিছিলে আৰু ছাত্ৰ ছাত্ৰীৰ যি পঢ়া সময়ত এইবিলাক চিন্তাধাৰা আমি সোমাই দিব নালাগে। আৰু যেনেকুৱা মানে কুৱেশ্যন পেপাৰ ইয়াত আহিছে এইটো মানে 10th ষ্টেণ্ডাৰ্ডৰ ছাত্ৰ ছাত্ৰীয়ে এইটো কুৱেশ্যনৰ এনচাৰটো ভাবিবই নোৱাৰে, দিব নোৱাৰে। কিছুমান মানে শিক্ষকসকলেও ইয়াৰ এনচাৰ মানে উত্তৰ বিচাৰি মানে অলপ তেখেতসকলেও উত্তৰ বিচাৰি মানে পাবলৈ কঠিন হৈছে, এইটো আমি পাইছোঁ। তাৰ কাৰণে আমি বাৰম্বাৰ আমি দাবী জনাইছোঁ যে এইটো যাতে ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীয়ে কোনো পধ্যে ডিপ্ৰাইভ যাতে নহয়।